নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কিয়নো মোৰ এইখনতো নতুনকৈ ফাৰ্মখন বনোৱা হৈছে। তো নতুন ফাৰ্মৰ পৰা মই ডাইৰেক্টলি ভিডিঅ' দিয়া নাছিলোঁ। তো আজি মই ডাইৰেক্টলি ভিডিঅ' আহিছোঁ, কিয়নো আজি আমি এটা বিষয়বস্তু লৈ আলোচনা কৰিম। কিয়নো ধৰক আপোনাৰ যোনে দেশী মুৰ্গী পালন কৰি আছে ফাৰ্মত, তো বহুত বেছি ডাঙৰ এটা সমস্যা আছে। তো আজি সেই সমস্যাটোৰ ওপৰতে আমি আলোচনা কৰিম। কিয়নো আমি যেতিয়া পোৱালি বৰ্ডিং লগাইছিলোঁ, আমি প্ৰায় 29 তাৰিখে বৰ্ডিং লগাইছিলোঁ। তো আজি আমাৰ ইহঁতৰ বয়স হৈ গ'ল আপোনাৰ 13 দিন, আৰু 13 দিনত ইহঁতক আমি আজি কিছুমান বৰ্ডিঙত চেঞ্জ কৰিব লাগিব। কিয়নো আমি এতিয়ালৈকে কোনো ধৰণৰ মেডিচিন বা কোনো ধৰণৰ একো ব্যৱহাৰ কৰা নাই। তো আজি যিগতে 13 দিন হ'ল, ইহঁতে বৰ্ডিঙত এতিয়া বহুত বেছি ডাঙৰো হৈ আহিলে। তো সেইটো বিষয় লৈ আজি ভালকৈ আলোচনা কৰিম, আৰু ভিডিঅ'টো আজি বহুত বেছি দীঘল হ'ব। আপোনালোকে ভিডিঅ'টো আজি সম্পূৰ্ণ চাব, কিয়নো যোনে ফাৰ্মিং লাইনত জড়িত হৈ আছে হয়তো সেই মানুহখিনিহে ভালদৰে এই কথাখিনি গম পাব। আৰু মোৰ যিগতিকে ফাৰ্মখন খালী আছে বহুত জেগা ঠাই, তো সেইকাৰণে অলপ পোৱালি মই ৰাখিছিলোঁ, য'তকি আপোনাৰ প্ৰায় 700মান পোৱালি ৰাখিছোঁ, য'তকি এতিয়া মোৰ ফাৰ্মত এতিয়া মই সোমাম। তো আজি 13 দিন বয়সত আমি ইহঁতক কেনেকৈ কি প্ৰচেছ কৰিম, আজি সেই বিষয়লৈ আজি ভালদৰে আলোচনা কৰিম। আৰু ডিবিকিং আমি কিয় কৰিব লাগে, কিয় ডিবিকিং কৰিলে আমাৰ বহুত বেছি বেনিফিট হ'ব, বা ডিবিকিং কৰিব নোৱাৰিলে আমাৰ ক'ত বেছিকৈ লোকচান হোৱাৰ সম্ভাৱনা আছে। তো আজি সেই ওপৰত আমি ভালদৰে আলোচনা কৰিম। তো বন্ধুসকল ব'লক পোনে পোনে আমি তালৈকে যাওঁ। আমাৰ 13 দিন বয়সৰ পোৱালি এইখিনি আপোনাৰ একদম পিয়'ৰ দেশী মুৰ্গী পোৱালি হয়। আমি ইহঁতক প্ৰায় 4টা ৰিঙতে ৰাখিছোঁ, অলপ ঘন হৈ আছে, আৰু এতিয়া ইহঁতে পুৰাব পৰা হৈছে। ইহঁতৰ লোম আহিছে এতিয়া, আৰু ইহঁতক ধুনীয়াকৈ এতিয়া মানে কোনো টেম্পাৰেচাৰ দিব লগা হোৱা নাই। আৰু এতিয়া টেম্পাৰেচাৰ ইহঁতক নিদিওঁ, অনুক্ৰমে টেম্পাৰেচাৰটো ইহঁতৰ মানে কি আমি মেইনটেইন কৰিব চেষ্টা কৰিছোঁ, য'ত কি ইহঁতে যিটো আমাৰ মেচিনৰ হিট আছিল বা যিখিনি আমাৰ ৰিঙত হিট থাকে, তো সেই পৰা আমি ইহঁতক লাহে লাহে টেম্পাৰেচাৰটো মানে কি কমাই আনি আছোঁ। আৰু ইহঁতৰ মেইন বিষয়বস্তু হৈছে কি আপোনাৰ ইহঁত এতিয়া ডাঙৰ হৈছে ন, তো ইহঁতৰ কি হৈছে আপোনাৰ এইটো সেইটো মুৰ্গীক খুটিয়া খুটি কৰিব। আৰু এনেকুৱা প্ৰব্লেম মোৰ যোৱাকালি হৈছে, আৰু এইকেইদিন মই ভিডিঅ' দিব পৰা নাই। এই পোৱালিকেইটা মই বাহিৰত থৈ দিছোঁ, দেখিছেনে? এই পোৱালিকেইটা খুটিয়া খুটি কৰিছে, মানে কি এইটো সেইটো খুটিয়াই দিছে। আৰু ইহঁতক খুটিয়া খুটি হোৱা কাৰণবিলাক হৈছে কেনেধৰণে জানেনে? মই মোৰ সেইটোলৈ মই কৈ দিছোঁ আপোনাক। ইহঁতক খুটিয়া খুটি হোৱা মেইন বিষয়ে মানে কি হৈছে কি আপোনাৰ ইহঁতৰ এই যিখন মুখ বা যিটো ইহঁতৰ ঠোঁট আছে, এইটো ঠোঁটটো ইহঁতৰ এই ঠোঁটটো আপোনাৰ জোঙা হৈছে, গম পাইছেনে? এই বস্তুটো ইহঁতৰ জোঙা হৈছে, এইটো চাওক, এইটো কিমান ধাৰ হৈছে দেখিছেনে? এই বস্তুটো এইটো আপোনাৰ বহুত বেছি ধাৰ হৈছে। আৰু এইটো ধাৰ হোৱাৰ কাৰণ হৈছে কি জানেনে? এইটো যদি আমি এৰা দি থৈ দিলোঁ হয়, বাহিৰত যদি ৰাখিলে হয়, ঘৰত পালিলে হয়, এই প্ৰব্লেমটো নহ'লে হয়। আৰু এতিয়া হোৱা প্ৰব্লেমটো কাৰণ হৈছে কি জানেনে? ইহঁতক আমি দানা খাব দি আছোঁ, য'ত কি ধৰক আপোনাৰ ভাল কোৱালিটিৰ দানা দিছোঁ, য'ত কি ধৰক আপোনাৰ অলপ জল্দি যাতে ইহঁতে গ্ৰ'থ হ'ব পাৰে। কিয়নো দেশী মুৰ্গী আপোনাৰ ডাঙৰ হ'ব লাগিলে বহুত বেছি সময় লাগে, প্ৰায় 5ৰ পৰা 6 মাহ লাগি যায়। আৰু আমি ফাৰ্মিং প্ৰচেছত ৰাখিব লগা হ'লে প্ৰায় ইহঁতক আমি 4 মাহৰ আগত মানে ইহঁতক আমি ৰেডি কৰিব পাৰোঁ। আৰু সেইটো প্ৰচেছৰ কাৰণে কি হয়, ইহঁতৰ এই মানে কি যিগতিকে ধৰক আপোনাৰ এই নাখুনটো ইহঁতৰ বাঢ়ি যায়, বাঢ়ি গ'লে এইটো সেইটোক যেতিয়া মানে কি খুটিয়া খুটি কৰি যায়, এইটো কাৰণ কি হয় আপোনাৰ দাগী হয় বা বহুত পোৱালি মৰিও যায়। আৰু তাৰ কাৰণে মই গোটেইখিনি বস্তু আপোনাৰ ছেটআপ কৰি ৰাখিছোঁ। এতিয়া আমাৰ ডিবিকিং মেচিন এটা ৰেডি হৈছে, এইটো হৈছে আপোনাৰ ডিবিকিং মেচিন। ইয়াত আমি ইহঁতৰ মানে যিটো আপোনাৰ সেইটো বাঢ়ি আহিছে, এই বস্তুটো আমি ইহঁতক কাটিম। আৰু ইয়াৰ পৰা আমি পোনে পোনে ইহঁতক বৰ্ডিঙত কি কৰিম, ইয়াৰ পৰা পোৱালিটো আমি যিগতিকে আজি 13 দিন হ'ল, এই পোৱালিটো ইহঁতক কি কৰিম, যিখিনি এক চাইজৰ পোৱালি আছে এই পোৱালিখিনি আমি এই ৰিং ইফালে ৰেডি কৰিছোঁ। আৰু ইয়ালৈকে মানে কি আমি ইহঁতক ইয়াত ৰাখিম, যিখিনি অলপ ডাঙৰ হেন পোৱালি আছে মানে এটা চাইজত, তো ইয়াত ইহঁতক চিফ্ট কৰি দিম। আৰু বাকী যিখিনি সৰু পোৱালি থাকিব সেইখিনি আমি অলপ ট্ৰিটমেণ্ট কৰিব লাগিব, য'ত কি আমাৰ গ্ৰ'থত যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু যদি ফাৰ্মত যদি আপোনাৰ কি হয়, যদি গ্ৰ'থত অলপ প্ৰব্লেম হয়, তেতিয়াহ'লে ফাৰ্মত লছ খোৱাৰ সম্ভাৱনাটো বহুত বেছিকৈ থাকি যায়। তো সেইটো কাৰণে কি কৰিছোঁ, মই ডিবিকিং হওক বা যিখিনি মোক ফাৰ্মিঙৰ কাৰণে যিখিনি বস্তু মোৰ জৰুৰী হয়, সেইখিনি বস্তু মই প্ৰত্যেকটো বস্তুৱে আনি থৈ দিছোঁ। তো সেইভাগে মই মানে কি ধৰক আপোনাৰ প্ৰচেছটো আগুৱাই লৈ যাই আছোঁ। আৰু এতিয়া পোৱালিখিনি আপোনাৰ এটা চাইজত ডাঙৰো হৈছে ধুনীয়াকৈ। আৰু ইহঁতক আমি ডিবিকিংটো যেতিয়া কৰিম, এটা বস্তু আমি ধ্যান ৰাখিব লাগিব, য'ত কি আপোনাৰ বতৰটো ঠাণ্ডা থাকে। কিয়নো মই ইয়াৰ আগতে ডিবিকিং কৰিব লাগিছিলে, কিন্তু ডিবিকিংটো মই কৰা নাছিলোঁ, মানে কিয় বহুত বেছি ৰ'দ আছে বা গৰম আছে, আৰু গৰমত ডিবিকিংটো আপুনি কৰিব নোৱাৰে। তো সেইটো কাৰণে কি কৰিছোঁ, আজি আপোনাৰ বৰষুণ আছে, মই বঢ়িয়াকৈ বাহিৰত বৰষুণ আছে, আৰু বতৰটো সুন্দৰ মানে আপোনাৰ বৰষুণ অলপ আছে আৰু ঠাণ্ডা হৈ আছে। তো আজি ভাবিছোঁ কি যে আজি গোটেইখিনি বস্তু ডিবিকিং কৰি দিম। আৰু এইটো হৈছে আপোনাৰ ডিবিকিং। এই চাওক, আপুনি যেতিয়া ডিবিকিং নকৰিব ন ইহঁতক, এতিয়া ইহঁতৰ এই ঠোঁটটো দেখিছেনে কিমান লম্বা হৈ আছে, এইটো দেখিছেনে? এইটো হ'লে আপোনাৰ কি হ'ব জানেনে? এই চাওক,
এইয়া দেখিছেনে এইটো খাই পেলাইছে এজনে এইটো এতিয়া আমাৰ ডিবিকিং হৈ আছে এই 119ত চলি আছে কিয়নো যি গতিকে পোৱালি হৈছে বয়সটো তো সেইটো কাৰণে 119তে আমি এতিয়া ডিবিকিং চলাইছোঁ আৰু এতিয়া মিচিং আপোনাৰ সম্পূৰ্ণ হিট হৈ আছে মিচিং ফুল প্ৰচেছত চলিছে তো এতিয়া আপুনি এইটো ডিবিকিং কৰাৰ আগত আপুনি গোটেই গাইডলাইনবিলাক ফাৰ্মিঙৰ সম্পূৰ্ণ আপুনি প্ৰচেছ ফ'ল' কৰিব লাগিব আৰু যদি আপুনি প্ৰচেছ ফ'ল' কৰে যদি আপোনাৰ মিষ্টেক হৈছে তেতিয়াহ'লে আপোনাৰ পোৱালিবোৰ মৰ্টেলিটি হোৱাৰ বহুত বেছি চান্স থাকিব কিয়নো ইহঁতক যেতিয়া আমি এই বস্তুটো আপোনাক কাটিব যাম এই যিটো আপোনাৰ থুটটো আছে এই থুটটো যেতিয়া মুখখন কাটিব গ'লে আপুনি ইয়াৰ গাইডলাইনবিলাক ফ'ল' কৰিব লগা বহুত বেছি দৰকাৰ আৰু আপোনাৰ এইটো হ'ব কি যেতিয়া আপুনি ডিবিকিঙত যদি আপুনি ছাকচেছ হ'ব লাগে তেতিয়াহ'লে আপুনি ৰুলবিলাক ফ'ল' কৰিব লগা অনিবাৰ্য এইটো আৰু আপোনাৰ চাব ইহঁতৰ এই মুখটোলৈকে গোটেই বডিটোৱে ইহঁতৰ জড়িত হৈ আছে মানে কি ব্ৰেইনে সৈতে গোটেইখিনি বস্তু জড়িত হৈ আছে যদি বাইলাক যদি আপোনাৰ ডিবিকিং কৰা যদি মিষ্টেক হয় তেতিয়াহ'লে এই পোৱালিটো মৰ্টেলিটি হ'ব আৰু মৰ্টেলিটি হ'লে বাকীখিনিতো ক'বই নালাগে আপোনালোকে জানে কি হ'ব মৰ্টেলিটি হ'লে আপুনি ফাৰ্মিঙত লাভ হ'ব নে লোকচান হ'ব তেতিয়া মই আপোনাৰ ডিবিকিং প্ৰচেছ কৰি আছোঁ আৰু যি গতিকে আমাৰ পোৱালি বহুত বেছি আছে আৰু আমাৰ যি গতিকে আগৰ মিচিং এটা আছিলে অলপ বেয়া হৈ আছে তো এইটো মিচিঙে এতিয়া আজি চলাইছোঁ আৰু যি গতিকে আজি 15 দিন হৈছে বয়স পোৱালিটোৰ তো আজি প্ৰথম প্ৰচেছত ডিবিকিংটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে আপোনাৰ প্ৰথম প্ৰচেছত ডিবিকিং এইটো আপোনাৰ আজি ফাৰ্ষ্ট টাইম হ'ল এয়া আপোনাৰ ডিবিকিংটো এতিয়া এইটো আপোনাৰ কাটিব লগা হোৱা নাই ইহঁতক অকল ডিবিকিং কৰিছোঁ আৰু এইটো বস্তু আপোনালোকে ভুল নকৰিব কোনো কাটাৰ বা কিবাহেদি আপুনি এইটো কাটিবলৈ চেষ্টা নকৰিব যেতিয়া আপুনি সেইটো চেষ্টা কৰে তেতিয়াহ'লে এই পোৱালিবিলাক মৰ্টেলিটি হোৱাৰ বহুত বেছি সম্ভাৱনা হ'ব কিয়নো ইয়াত ব্লিডিং হ'ব আৰু যেতিয়া আমি মিচিঙত ডিবিকিং কৰোঁ ইহঁতৰ ব্লিডিংটো একদম 0% হৈ যায় তেতিয়া ই একদম আপোনাৰ শান্ত হৈ গ'ল এতিয়া আপোনাৰ এই ডিবিকিংটো সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াৰ পিছত ইহঁতক কাটিব লাগিব মানে কি ফাইনেল ডিবিকিং হোৱা নাই এতিয়ালৈকে আৰু যেতিয়া ফাইনেল ডিবিকিং হ'ব ইয়াক সম্পূৰ্ণ কাটিব লাগিব আৰু তাৰ প্ৰচেছটো আগলৈকে মই আপোনালোকক জনাম তো আজিলৈকে মানে ধন্যবাদ।